যুঁজখন আমাৰ ডিজিটেল যুঁজ মই প্ৰথমতে কৈছোঁ যুঁজখন এনেকুৱা নহয় যে আমি হেংদাং লৈ পেলাই একদম মানে আমাৰ বিজেপিৰ লগত যুঁজ কৰিম আমাৰ ডিজিটেল যুঁজ হ'ব এই যুঁজখন ৰাইজৰ যুঁজ হ'ব এই যুঁজখন ৰাইজে কৰিব যুঁজ যেতিয়া আমি যে কাইলৈ যে প্ৰগ্ৰামটো দিলোঁ বুথে বুথে যে আমি আমাৰ সেইখিনি গোটেইখিনি মানুহে ডিজিটেলি গোটেইখিনি কৰিব যি যুঁজ মানে কি আপোনালোকে বুজিছে যে মানে যিটো কাইলৈ যে আমি কৰিম বিজেপিৰ এই যিখিনি জনবিৰোধী নীতি আমি গোটেই সমগ্ৰ ৰাইজৰ আগত উদঙাই দিব ডিজিটেলি তেতিয়া সেইটো যুঁজ আমাৰ ডিজিটেল যুঁজ হ'ব সেইকাৰণে কৈছোঁ আমি হেংদাং লৈ যুঁজ কৰাৰ কথা কোৱা নাই আমাৰ ডিজিটেল যুঁজ হ'ব আমি কাইলৈৰ পৰা এইটো আৰম্ভণি কৰিব কাইলৈ আমি ৰাইজৰ এই অভাৱ অভিযোগটোৰ এই ৱেবছাইটৰ জৰিয়তে ৰাইজৰ মাজত এইটো গোটেইখিনি যাতে চৰকাৰৰ কাণতো পৰেগৈ যে তেওঁলোকে কিমান ভ্ৰষ্টাচাৰী কাম কৰি আছে এই কথাখিনি যাতে ৰাইজৰ কাণত পৰেগৈ আৰু গোটেই অসমৰ ৰাইজে জানক এই চৰকাৰখন কেনেকুৱা দুৰ্নীতিত নিজে লিপ্ত হৈ আছে এই কথাখিনি জানিবৰ কাৰণে কাইলৈ এই প্ৰগ্ৰামটো কৰিছে আৰু দ্বিতীয়তে আপুনি কৈছে যে গৌৰৱ গগৈ নেতৃত্বত হয় গৌৰৱ গগৈ যেতিয়া যিদিনাখনে আমাৰ সভাপতি হৈছে সেইদিনাখনে আপোনালোকে দেখিছে যে যিসকল আমাৰ বিৰোধীত থকা মানুহ তেওঁক মানে কৈছে আমাক ফোন কৰি কৈছে যে আপোনালোকে খুব ভাল সভাপতি এজন এবাৰ বনাইছে যে সকলো ৰাইজ আশাবাদী আৰু একদম সমগ্ৰ আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ মাজত যিটো উৎসাহৰ ঢল হৈ গৈছে ঢল বৈ গৈছে গতিকে আমি বহুত আশাবাদী আৰু এবাৰ বিজেপি চৰকাৰৰ এই 9.5 বছৰৰ কাৰ্যকালত যিখিনি ভ্ৰষ্টাচাৰী আৰু যিখিনি জনবিৰোধী কাম কৰিলে এইখিনিত ৰাইজ অতিষ্ঠ হৈ গৈছেগৈ আপোনালোকে নিজে দেখিছে গতিকে এইবাৰ 2026 চনত আমাৰ ৰাইজেই বদলাব আমি চৰকাৰ বদলাবলৈ আমি কোন কিন্তু ৰাইজে যেতিয়া চৰকাৰ বদলাব ৰাইজে নৈ বলে সুদ বলে নৈ বৈ গ'লেতো আৰু ৰাইজৰ হাত যেতিয়া সকলোৰে লগত হাতখন মিলি থাকিব তেতিয়াহ'লে ৰাইজেই চৰকাৰ বদলাব এইবাৰ 26ত আমাৰ কংগ্ৰেছ দলৰ চৰকাৰ হোৱাটো 100%